নাজিৰাত প্ৰিমিয়াম লীগ চেম্পিয়নশ্বিপ ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ। নাজিৰা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু অসম ক্ৰিকেট ক্ৰীড়া সন্থাৰ সহযোগত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আজিৰে পৰা অনুষ্ঠিত হৈছে ৮ম অসম প্ৰিমিয়াম লীগ চেম্পিয়নশ্বিপ। উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ পতাকা উত্তোলন কৰি অসম ক্ৰিকেট সন্থাৰ উপসভাপতি ৰমেন দত্তই। ক্ৰিকেট প্ৰতিযোগিতাখনিৰ উদ্বোধনী অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে খেলুৱৈসকলক উৎসাহিত কৰা পৰিলক্ষিত হয়। উদ্বোধনী মেচত জাফৰান ক্লাব আৰু সেউজ সংঘৰ মাজত অনুষ্ঠিত হৈছে। অসম প্ৰিমিয়াৰ লীগখন আমি আজি বহু বছৰ আগতেই আমি আৰম্ভ কৰিছিলোঁ। উদ্দেশ্য এটাই আছিলে যে এই লীগখনৰ যোগেদি আমাৰ যিসকল ক্লাবত যিসকল আমাৰ খেলুৱৈ অন্তৰ্ভুক্ত হৈ আছে, এই খেলুৱৈসকলে আমি দেখা পাইছিলোঁ যে বিগত সময়ছোৱাত যে খেলুৱৈসকলে তেখেতলোকে জিলা বা মহকুমাত তেওঁলোকে খেলাৰ যিটো সুযোগ লাভ কৰিব লাগে সেই সুযোগটো লাভ নকৰে, যিটো কাৰণে তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। আৰু সেইবাবে আমি অসম ক্ৰিকেট সন্থাই সেই ক্লাবসমূহৰ পৰা যিসকল প্ৰতিভাৱান খেলুৱৈ আছে, যিসকল ইচ্ছুক খেলুৱৈ আছে, সেই খেলুৱৈসকলক উলিয়াই অনাৰ স্বাৰ্থতেই অসম প্ৰিমিয়াৰ লীগখন আমি আৰম্ভ কৰিছিলোঁ। আৰু এই প্ৰিমিয়াৰ লীগখনত আমি ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি প্ৰতিখন জিলা ক্ৰীড়া সন্থালৈ নিৰ্দেশনা অসম ক্ৰিকেট সন্থাই জাৰি কৰিছে যে প্ৰতিটো দলত প্ৰতিটো ক্লাবৰ তিনিজনকৈ মানে আণ্ডাৰ 19ৰ খেলুৱৈ যাতে অন্তৰ্ভুক্ত হয়। অহাবাৰকৈ হয়তো 5জন হ'ব, এইবাৰ 3জন দিয়া হৈছে। গতিকে আমাৰ উদ্দেশ্যটো হৈছে যে আণ্ডাৰ 19ৰ যিসকল খেলুৱৈ আছে বা আণ্ডাৰ 16ৰ সেই খেলুৱৈসকলৰ ভৱিষ্যত আছে। গতিকে তেওঁলোকে এই খেলখনৰ যোগেদি তেওঁলোকে অনুশীলন কৰাৰ লগে লগেই তেখেতলোকে অভিজ্ঞতা অৰ্জন কৰিব আৰু সেই অভিজ্ঞতাৰে পুষ্ট হৈ তেওঁলোকে ৰাজ্যিক পৰ্যায়ৰ খেলত তেওঁলোকৰ তেওঁলোকৰ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। এই উদ্দেশ্যটো আগত ৰাখিয়ে এই অসম প্ৰিমিয়াৰ লীগখন আমি আৰম্ভ কৰা হৈছে। আৰু ইতিমধ্যে এইবাৰো অসমৰ প্ৰতিটো প্ৰান্ততে অসমৰ প্ৰতিখন জিলা ক্ৰীড়া সন্থাৰ সহযোগত অসম প্ৰিমিয়াৰ লীগ ইতিমধ্যে আৰম্ভ হৈছে আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে লীগ পৰ্যায়ত আৰম্ভ হৈছে। আমি নক আউট খেলা বিগত সময়ত কৰা হৈছিলে, এইবাৰ প্ৰথমবাৰৰ কাৰণে লীগ পৰ্যায়ত আৰম্ভ হৈছে। আৰু আমি ভাবিছোঁ যে বিগত কালত আমি দেখিছিলোঁ বহুখিনি আমাৰ খেলুৱৈ ইতিমধ্যে অসম প্ৰিমিয়াৰ লীগৰ এই প্ৰতিযোগিতাৰ যোগেদি ৰাজ্যিক পৰ্যায়ত খেলাৰ কাৰণে তেওঁলোকে আগবাঢ়ি যাব পাৰিছে। এইবাৰ আমি আশা প্ৰকাশ কৰিছোঁ যে ক্লাবসমূহৰ পৰা যথেষ্ট পৰিমাণে প্ৰতিভাৱান খেলুৱৈ ওলাই আহিব আৰু তেওঁলোকে আমাৰ ৰাজ্যিক পৰ্যায়ত তেওঁলোকে মানে অন্তৰ্ভুক্ত হৈ ৰাজ্যখনৰ কাৰণে তেওঁলোকে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। কিমান দলে অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতাত? আমাৰ ইয়াত 9টা দলে প্ৰতিযোগিতা আৰম্ভ কৰিছে। প্ৰতিখন জিলাতে 9, 10টা, 12টা, মেক্সিমাম 12টা আৰু 9ৰ পৰা 12টা। নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।